এয়া হ'ল নিমখ দি বইল কৰি শুকুৱাই থোৱা আমলখি আৰু মই সদায় মুখ শুদ্ধি হিচাপে ব্যৱহাৰ কৰোঁ ক'ৰবাত গ'লে খাই যাওঁ আৰু সৰু বটল এটাত এনেকৈ থৈ দিওঁ সদায় খোৱাৰ কাৰণে আৰু এয়া হ'ল নিমখত ডুবাই থোৱা শিলিখা শুকাই থৈছোঁ আৰু এয়া হ'ল ভমৰা গুটি আপোনালোকে চিনিছেনে ভমৰা গুটি কেনেকুৱা এয়া হয় আৰু তিনিওবিধ মিলাই মই ঘৰতে ত্ৰিফলা বনাম যিটো সদায় পেটৰ কাৰণে ভাল এতিয়া মই হাত কলা পৰে বুলি মই গ্লাছ পিন্ধি লৈছোঁ আৰু শিলিখাখিনি ধুনীয়াকৈ কুটি কুটি বাকলি গুচাই লৈছোঁ তাৰপিছত মই ভমৰাখিনিও ল'লোঁ আৰু ভমৰাখিনি লৈ পেলাই ধুনীয়াকৈ বাকলিখিনি গুচাই মই গুটিটো ছেপাৰেট কৰি থৈ দিলোঁ থৈ দি পেলাই গোটেইখিনি মই ৰ'দত শুকাই ল'ম আৰু ৰ'দত শুকাই লৈ পেলাই এনেকৈ গুড়ি কৰি লৈ পেলাই এনেকৈ চাওকচোন ইমান সুন্দৰকৈ শুকাই গ'ল শুকাই তাতে আমলখি মিহলাই পেলাই মই মিক্সিত দি পেলাই গোটেইখিনি গুড়া কৰি ল'লোঁ আৰু ঘৰতে ত্ৰিফলা বনাই ল'লোঁ এনেকৈ চালি লৈ পেলাই ইমান সুন্দৰকৈ ত্ৰিফলা গুড়ি বনি গ'ল আৰু বজাৰত দিয়াটো কিমান পিয়ৰ নাজানো কিন্তু এই ঘৰটোতো মোৰ চকুৰ আগতে বনোৱা সদায় পিয়ৰ হয়